এইবাৰ এটা থিয়েটাৰৰ গীতে সৰ্বভাৰতীয় পৰ্যায়ত 1 নম্বৰত স্থান পাইছে, যাৰ নাম টিকটক টিকটক। চবে জানিছে চাগে, শুনিছে না? টিকটক টিকটক। এই নাটকখন হ'ল মোৰ চকুৰে একাপ চাহ। বেলেগ ধৰণৰ অকণমান নাম, বহুত বেলেগ সোৱাদ এটা পাব। আমি যিহেতু আহিছোঁ, সুবিধাখন লৈ লৈছোঁ, 3খন নাটক কৰিছোঁ। অভিজিৎ ভট্টাচাৰ্যৰ 2খন নাটক, মৃত্যুৰ আবেদন, মানে মৰম বিচাৰে, চেনেহ বিচাৰে, কিন্তু ইয়াত মৃত্যু বিচাৰিছে, এখন বেলেগ ধৰণৰ কাহিনী। আৰু এখন নাটকৰ নাম হ'ল প্ৰশান্ত মেনাৰ নষ্ট পুৰুষ। আৰু এখন নাম, যিটো নাম এতিয়া আকাশে বতাহে মানুহৰ মুখে মুখে টিকটক টিকটক যিটো গান তাত সন্নিৱিষ্ট আছে, সেই নাটকখনৰ নাম হ'ল মোৰ চকুৰে একাপ চাহ। তাৰে অকণমান থুলমূল এটা ভাবিছোঁ। এই যে ল'ৰাটো দেখিছে, সি মোৰ চাহ দোকানত এচিষ্টেণ্ট কৰে। মই চাহৰ দোকান দিওঁ, একো নাজানে, কেৱল চাহৰ গিলাচ খোৱাৰ বাহিৰে তাৰ কোনো শিক্ষাই নাই, তথাপিতো কাম কৰি গৈ আছে। আচলতে চাহ দোকানখন মোৰ দেউতাৰ আছে, খুব ভাল চলিছে। তেতিয়া দেউতাই কৈছিল, পঢ়ি শুনি ডাঙৰ মানুহ হ, তহঁতে চাহৰ দোকান দিব নালাগে, কিন্তু আমি নোৱাৰিলি জানে। ভাইটোক ডাঙৰ দীঘল কৰাৰ কাৰণে চাহৰ দোকানখন দিবলগীয়া হয়। মানুহজনীক উচ্চ শিক্ষা দিবৰ বাবে চাহৰ দোকানখন দিবলগীয়া হ'ল। কেতিয়াবা মনবিলাক বেয়া লাগে, এনেকুৱা লাগে গোটেইখন যেন থান বান হৈ গৈছে, চব থান বান হৈ গৈছে। তাৰ সৰু সৰু টুকুৰাই আহি অন্তৰৰ আঘাত কৰিছে। দুখ লাগে, চিঞৰি কাঢ়িবলৈ মন যায়, চকুলো পৰে। বিশ্বাস কৰক, কেতিয়াবা কেতিয়াবা মোৰ এটুপ দুটুপ চকুলো মোৰ চাহৰ কাপটোতো পৰে। এই চাহ টকা নিজকে মই আগুৱাই দি কওঁ, আৰে খা মোৰ চকুৰে একাপ চাহ। ধন্যবাদ। বহুত বহুত ধন্যবাদ।